কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত ৰামেশ্বৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সদানন্দ সোণোৱাল ছাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ কাৰণে মই ডিগবৈ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰী সুৰেন ফুকন ছাৰক অনুৰোধ কৰিছোঁ। ইয়াৰ পিছতেই ইয়াৰ লগতে আমাৰ মাজত এজন সন্মানীয় লগতে আমাৰ মাজত উপস্থিত আছে আমাৰ মাৰ্ঘেৰিটাৰ আদৰণি জনাব। যুৱ মৰ্চাৰ বিজেপিৰ সভাপতি টিংৰাই মণ্ডল বিজেপিৰ সভাপতি সম্পাদককো অনুৰোধ জনাইছোঁ। সম্পাদককো মঞ্চলৈ আহি আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। প্ৰতিনিধি আমাৰ এই পৌৰসভাৰ আৰু ৱাৰ্ড কমিশ্যনাৰ সকলো ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ অভিজিত নন্দী, তিন নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ শ্ৰীমতী কমলাৱতী গুপ্তা, 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ ৰানুমণি শইকীয়া, 9 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ শ্ৰীমতী শিল্পী দাস, 6 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ জয়দেৱ চক্ৰৱৰ্তী আৰু আমাৰ গভৰ্ণমেণ্ট নমিনী অনামিকা দাস আৰু আমাৰ উপ পৌৰ নেত্ৰী বিম্পী সোণোৱাল বাইদেউ আৰু আমাৰ ছ'চিয়েল মিডিয়াৰ হৈও আনোৱাৰ হুছেইন দেৱে এখনি ফুলাম গামোচাৰে আদৰণি জনায়। সভাপতি দিগন্ত বাদল ডাঙৰীয়া আছে, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। অনুষ্ঠানত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ ৰাইজ, আমাৰ সকলোৰে আদৰৰ, আমাৰ অতি মৰমৰ ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আমাৰ মাজত ইয়াত উপস্থিত থকা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তথা গৃহ নিৰ্মাণ বিভাগৰ সভাপতি পুলক গোহাঁই ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ মাৰ্ঘেৰিটা মহকুমাধিপতি ডাঙৰীয়া, পৌৰসভাৰ পৌৰপতি সুদীপ্ত দত্ত চৌধুৰী ডাঙৰীয়া, আমাৰ মঞ্চত উপস্থিত থকা সমাজকৰ্মী তথা তিনিচুকীয়া জিলা সমিতিৰ ভাৰতীয় জনতা পাৰ্টীৰ সন্মানীয় সভাপতি কুশকান্ত বৰা ডাঙৰীয়া, ৰাজ্যিক সমিতিৰ সন্মানীয় ST মৰ্চাৰ সভাপতি দিগন্ত বাদল ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দিগন্ত শইকীয়া ডাঙৰীয়া, পৌৰসভাৰ সন্মানীয় সদস্যাসকল, ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল, 10টা ৱাৰ্ডৰ পৰা অহা সন্মানীয় ৰাইজ আৰু এই পৌৰসভাৰ বিষয়া কৰ্মচাৰীসকল, মই সকলোকে শুভেচ্ছা আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু খুব ততাতৈয়াকৈ এই অনুষ্ঠানটো আচলতে আমি আয়োজন কৰিবলগীয়া হৈছে। আমি সকলোৱে জানো ইতিমধ্যেই আমি এই অঞ্চলৰ পৰা বৃহৎ ভোটৰ ব্যৱধানত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি ইয়াৰ পৰা নিৰ্বাচিত কৰি পঠাইছিলোঁ আৰু ভাৰত চৰকাৰৰ বৰ্তমান তেখেত এগৰাকী বলিষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী।
গতিকে আজি ডিগবৈ সমষ্টিটোৰ দুখন পৌৰসভা আছে, মাকুম পৌৰসভা আৰু ডিগবৈ পৌৰসভা, আৰু তেখেতে এই দুয়োখন পৌৰসভাৰ প্ৰদেশ সদস্য, আৰু ইতিমধ্যে তেখেতে নিৰ্বাচিত হোৱাৰ পাছতেই আমাক ইয়াত অতি শীঘ্ৰেই শপত গ্ৰহণ কৰাৰ এটা কথা কৈছিল, আৰু সেয়ে আজি সময় উলিয়াই তেখেতে এই আমাৰ দুখন পৌৰসভাত শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছে। গতিকে আমি তেখেতক আদৰণি জনাইছোঁ, আমি তেখেতক শ্ৰদ্ধা জনাইছোঁ, আৰু অহা দিনবিলাকত সমগ্ৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি ডিগবৈ সমষ্টিটোৰ চুকে কোণে বিচৰিত হৈ থকা ৰাইজৰ সমস্যাসমূহ আৰু ৰাইজৰ মনৰ কথাসমূহ তেখেতে নিশ্চয় হৃদয়ঙ্গম কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ পূৰ্বেও তেখেতে আমাৰ ইয়াৰ পৰা নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰীত্ব হৈছিল, আৰু তেখেতে আমাৰ ডিগবৈ সমষ্টিটোৰ কাৰণে যথেষ্ট কাম কৰি ইতিমধ্যে কৰিছে, আৰু আমিও আশাবাদী নিশ্চয় অহা দিনবিলাকত সকলো জাতি জনগোষ্ঠীৰ হকে এই অঞ্চলত তেখেতে কাম কৰি যাব। গতিকে খুব দীঘলীয়া আমি সময় ল'ব বিচৰা নাই, যিহেতু ইয়াৰ পৰা মাকুমলৈ যাব আৰু জিলা প্ৰশাসনৰ লগত কেইবাখনো সভা আছে। গতিকে ইয়াৰ পৰা প্ৰায় আমাৰ 20 মিনিটমান থাকি তেখেতে শপত গ্ৰহণ কৰাৰ পাছতে যাবগৈ। গতিকে তেখেতে আজি ইয়াত আমাক সময় দিয়াৰ কাৰণে আমি ৰাইজে খন্তেক লগ কৰাৰ কাৰণে তেখেতক আমি বিশেষভাৱে আমি ধন্যবাদ জনাইছোঁ, আৰু অহা দিনবিলাকত আপোনাৰ লগত আমি সকলোৱে সহযোগিতা ৰাখি এই সমষ্টিটোৰ উন্নয়নৰ হকে কাম কৰিম বুলি আপোনালোকক আমি প্ৰতিশ্ৰুতি দিছোঁ, আৰু এইখিনিয়ে ক'লোঁ, আৰু এইখিনিয়ে কৈ মোৰ চমু বক্তব্য সামৰিছোঁ। ধন্যবাদ। জয় অসম। থেংক ইউ। মাৰ্গাৰিটা মহকুমাৰ প্ৰতি তেখেতক এই শপত গ্ৰহণটো তাৰ পৰাই লৈ যাবলৈ অনুৰোধ জনাইছোঁ। সৰ্বানন্দ সোণোৱাল ডিগবৈ পৌৰসভাৰ প্ৰধান সদস্য হিচাপে ভগৱানৰ নামত শপত খাই নিষ্ঠা সহকাৰে জনাওঁ যে মই ভাৰতীয় সংবিধানৰ সকলো নীতি নিয়ম মানি বিশ্বাস সহকাৰে মোৰ দায়িত্ব পালন কৰিম। মহোদয়ে ইতিমধ্যে শপত গ্ৰহণ কৰিলে। তেখেতক ৰাইজৰ ওচৰত প্ৰধান সদস্য হিচাপে দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। ডিগবৈ পৌৰসভাৰ প্ৰধান সদস্য হিচাপে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে আজি শপত গ্ৰহণ কৰাৰ যি অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে, এই অনুষ্ঠানৰ সভাপতিত্ব কৰা ডিগবৈ পৌৰসভাৰ মাননীয় সভাপতি সুদীপ্ত দত্ত চৌধুৰী ডাঙৰীয়া, ডিগবৈ বিধানসভা সমষ্টিৰ জনপ্ৰিয় কৰ্ম উদ্যোগী বিধায়ক সুৰেন ফুকন ডাঙৰীয়া, আমাৰ এই সভাত উপস্থিত থকা আসাম হাউচিং বোৰ্ডৰ মাননীয় অধ্যক্ষ পুলক গোহাঁই ডাঙৰীয়া, আমাৰ SDO পৰিচিত হাউদাম ডাঙৰীয়া, আৰু আমাৰ অসম গণ পৰিষদ দলৰ ৰাজ্যিক সমিতিৰ অন্যতম উপসভাপতি দিগন্ত শইকীয়া ডাঙৰীয়া, আমাৰ ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতিৰ মাননীয় সভাপতি প্ৰভুকান্ত বৰা ডাঙৰীয়া, আৰু জনজাতি মৰ্চাৰ ৰাজ্যিক সমিতিৰ অন্যতম বিষয়ববীয়া পাদুন ডাঙৰীয়াৰ লগতে আমাৰ ডিগবৈ পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধিসকল, উপস্থিত
ডিগবৈবাসী ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী। আজি অনুষ্ঠানত উপস্থিত থকা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। ডিগবৈ এখন ঐতিহাসিক চহৰ, তৈল নগৰী হিচাপে খ্যাত এইখন চহৰে বিশ্বৰ বুকুত নিজৰ পৰিচয় সুখ্যাতিৰে দাঙি ধৰি আহিছে। আমাৰ তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ অন্যতম ভাৰতবৰ্ষৰ বুকুৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ এই অঞ্চলবিলাক অত্যন্ত জনাজাত। ইংৰাজৰ দিনতেই ইংৰাজসকলে ইয়াত খাৰুৱা তেল আৱিষ্কাৰ কৰি এই খাৰুৱা তেল শোধন কৰিবৰ বাবে শোধনাগাৰ 1889 চনতে আৰম্ভ কৰিছে। তেতিয়াৰ পৰাই বিশ্বৰ আটাইতকৈ পুৰণি, বৰ্তমান অৱস্থাটো উৎপাদন অব্যাহত ৰাখিব পৰা আটাইতকৈ সৰু শোধনাগাৰ হিচাপে জনাজাত ডিগবৈ শোধনাগাৰ। স্বাধীনতা লাভ কৰা বহু বছৰ হ'ল যদিও ডিগবৈবাসী ৰাইজে, তিনিচুকীয়া, ডিব্ৰুগড় ৰাইজে, অসমৰ ৰাইজে এই শোধনাগাৰ উৎপাদন শক্তি বৃদ্ধি কৰাৰ বাবে দাবী জনাই আহিছিল। কিন্তু এই দাবীক যদি কোনোবাই সঁহাৰি জনালে, সেইগৰাকী হৈছে আমাৰ দেশৰ মহান নেতা, বিশ্বৰ সৰ্বাতোতকৈ লোকপ্ৰিয় নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। তেখেতেই এই শোধনাগাৰ উৎপাদন শক্তি 0.69 নিযুত টনৰ পৰা 1 নিযুত টনলৈ বৃদ্ধি কৰাৰ শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰি ইয়াৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে। আৰু এই উল্লেখযোগ্য সফলতাৰ বাবে মই নিশ্চিতভাৱে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিশেষভাৱে আন্তৰিক ডিগবৈবাসী ৰাইজৰ হৈ, ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজৰ হৈ, অসমৰ ৰাইজৰ হৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে এই বিষয়ক লৈ ডিব্ৰুগড় পূৰ্বৰ সাংসদ ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু বিধায়ক সুৰেন ফুকন ডাঙৰীয়াই নেৰানেপেৰা পৰা আজি চেষ্টা চলাই আহিছিল, তাৰ বাবে তেখেতসকলক মই শলাগ লৈছোঁ। আৰু এতিয়া মোক এইমাত্ৰ দত্ত চৌধুৰী ডাঙৰীয়াই জনাইছে, যোৱাকালি তেখেতক অসমৰ বুকুত থকা যিমানবিলাক পৌৰসভা আছে, সকলো পৌৰসভাৰ ভিতৰত ডিগবৈ প্ৰথমখন পৌৰসভা যিখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। আমাৰ প্ৰধানমন্ত্ৰী স্বনিয়োজন আঁচনিৰ অধীনত ইয়াক যিখিনি তেখেতসকলৰ দায়িত্ব অৰ্পণ কৰা হৈছিল, সেই দায়িত্ব তেখেতসকলে নিষ্ঠা সহকাৰে পালন কৰাৰ বাবে ভাৰত চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে। গতিকে ডিগবৈবাসী ৰাইজৰ বাবে গৌৰৱৰ কথা, ডিগবৈ পৌৰসভাৰ বাবে গৌৰৱৰ কথা, আৰু ইয়াৰ বিধায়কৰ বাবে গৌৰৱৰ কথা, আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা। গতিকে এতিয়া ভাৰতবৰ্ষৰ মানচিত্ৰত ডিগবৈ চহৰে এটা সুকীয়া স্থান পাবলৈ সক্ষম হ'ল। গতিকে এই মৰ্যাদা, এই সুনাম লৈ আমি আগন্তুক দিনত ডিগবৈ চহৰক আধুনিক ৰূপত গঢ় দিব লাগিব। ইয়াত মোৰ মাননীয় বিধায়ক ফুকন ডাঙৰীয়া আৰু আমাৰ দত্ত চৌধুৰী ডাঙৰীয়াই জনাইছে যে আটাইতকৈ ডাঙৰ সমস্যাটোৱে পানীৰ সমস্যা আৰু ড্ৰেইনেজবিলাকৰ অৱস্থা আধুনিকভাৱে নিৰ্মাণ কৰা। গতিকে মই ভাবোঁ যে এইখিনি কথাত আমি একেলগে মিলি আগন্তুক দিনত ডিগবৈ চহৰৰ ৰাইজৰ দিহা পৰামৰ্শলৈ আগবাঢ়িব লাগিব। চহৰখন যিমান সুন্দৰকৈ ৰাখিব পৰা যায়, সিমানেই আমাৰ বাবে গৌৰৱৰ কথা হয়। কাৰণ এখন চহৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাই এখন সমাজৰ মনৰ সাংস্কৃতিক পৰিচয়, আধ্যাত্মিক পৰিচয়, মানৱীয় পৰিচয় দাঙি ধৰে। যিটো কাম
বৰ্তমান ভাৰতবৰ্ষৰ বুকুত এখন চহৰে আজি উল্লেখযোগ্যভাৱে দাঙি ধৰিবলৈ সক্ষম হৈছে। সেইখন চহৰে হ'ল মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰ। বাৰম্বাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাবে, শৃংখলাবদ্ধতাৰ বাবে, নাগৰিকসকলৰ উন্নত মানদণ্ডৰ আচৰণৰ বাবে, যাক চিভিক চেঞ্চ বুলি কোৱা যায়, সেইখিনিৰ বাবে আজি ইন্দোৰ চহৰখনে ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ মানুহৰ মাজত তেখেতসকলে উল্লেখযোগ্য স্থান দখল কৰিবলৈ সক্ষম হৈছে। গতিকে ডিগবৈ চহৰেও ভৱিষ্যতৰ দিনত তেনে দৃষ্টিভংগীৰে আমি আগবাঢ়ি যাব লাগিব। মই যোৱাটো লোকসভা নিৰ্বাচনত ডিগবৈবাসী ৰাইজে যি মৰম চেনেহ আগবঢ়ালে তাৰ বাবে মই আপোনালোকক বিশেষভাৱে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে বহু কষ্ট স্বীকাৰ কৰি এই সমষ্টিৰ পৰা মোক জয়যুক্ত হোৱাত সহায় কৰিলে, তাৰ বাবে মই আপোনালোকৰ শ্ৰীচৰণত মোৰ গভীৰ শ্ৰদ্ধা, কৃতজ্ঞতা আৰু সেৱা আগবঢ়াইছোঁ। আৰু আজি শুভখনত মই বিশ্বাস কৰোঁ আমাৰ মাননীয় সাংবাদিক বন্ধুসকল আছে যে এই যে ডিগবৈ পৌৰসভাই যিটো সুনাম বুটলি আনিছে গোটেই অসমৰ বাবে, আৰু আমাৰ পৌৰসভাৰ নগৰবিলাকৰ যিখিনি উল্লেখযোগ্য কামৰ যিটো তেখেতসকলে আজি সফলতা যি তেখেতসকলে বুটলি আনিছে বা কঢ়িয়াই আনিছে, এইখিনি ক্ষেত্ৰত মই ভাবোঁ যে সাংবাদিক বন্ধুসকলেও এই বিষয়টোক লৈ অধিক আপোনালোকে প্ৰচাৰ কৰা উচিত। আপোনালোকৰ মাধ্যমৰ যোগেদিয়ে আমি অসমৰ মানুহৰ মনত বা ভাৰতবৰ্ষৰ মানুহৰ মনত প্ৰৱেশ কৰিব পাৰোঁ। সেইখিনি শক্তি আপোনালোকৰ সংবাদ মাধ্যমৰ আছে। গতিকে কাৰণ ভাল কামক আমি যিমান গুৰুত্ব দিওঁ, যিমান গুণানুকীৰ্তন কৰোঁ, সিমানেই ভৱিষ্যতৰ প্ৰজন্মই ভাল কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিব। গতিকে উঠি অহা ল'ৰা ছোৱালীবিলাকে যাতে এই পুৰস্কাৰটোৰ কথা ভালদৰে জানিবলৈ সক্ষম হয়, কাৰণ এইটো সাধাৰণ পুৰস্কাৰ নহয়। ভাৰতবৰ্ষৰ কিমান ডাঙৰ এখন উপমহাদেশ, হাজাৰ হাজাৰ ইয়াত চহৰ আছে, নিগম আছে, সভা আছে, পৌৰসভা, পৌৰ নিগম ইত্যাদি ইত্যাদি। গতিকে তাৰ মাজত এনেধৰণে সুখ্যাতিৰে ডিগবৈ পৌৰসভাই উল্লেখযোগ্য সফলতা আয়ত্ব কৰাটো এইটো সৰু কথা কোনো যুক্তিতে হ'ব নোৱাৰে, সাধাৰণ কথা হ'বই নোৱাৰে। গতিকে মই ভাবোঁ যে এই কথাখিনি ডিগবৈ চহৰৰ প্ৰতি ঘৰ, প্ৰতিটো পৰিয়ালৰ মাজত আলোচনা হোৱা উচিত। আৰু মই সেইকাৰণে ভাবোঁ যে আমাৰ দত্ত চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত, বিশেষকৈ বিধায়ক ডাঙৰীয়াটো আছেই সকলো গোটেই সমষ্টিটোৰ বাবে। গতিকে এই পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডতে এই বঁটাটোক লৈ আপোনালোকে এখন নাগৰিক সভা অনুষ্ঠিত কৰক, ৰাইজক জনাই দিয়ক যে বঁটাটো কেনেধৰণে আপোনালোকে আয়ত্ব কৰিলে। কাৰণ এই বঁটাটো আমি যদি পৌৰসভাই পাইছোঁ, ইয়াৰ অন্তৰালত ডিগবৈ চহৰৰ ৰাইজৰ উল্লেখযোগ্য অৱদান আছে, আশীৰ্বাদ আছে, সহযোগিতা আছে। গতিকে এই বঁটাটোৰ বাবে কৃতজ্ঞতাৰ পাত্ৰ হৈছে ডিগবৈ চহৰৰ ৰাইজ। সেইকাৰণে প্ৰতিটো ৱাৰ্ডত এখন সভা, আমাৰ ৱাৰ্ড কমিশ্যনাৰবিলাক আছেই, আপোনালোকে তাত এই ৱাৰ্ডত বসবাস কৰা বিশিষ্ট সন্মানিত ব্যক্তিসকলক, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক সকলোকে মাতি এই বঁটাটো আপোনালোকে কেনেকৈ অৰ্জন কৰিবলৈ সক্ষম হ'ল, আৰু এই বঁটাটো দিয়াৰ যিটো কাৰ্যসূচী ৰাষ্ট্ৰীয় ৰাজধানীত আয়োজন কৰা হৈছিল, এই কাৰ্যসূচী কেনেকৈ কৰিছিল, কোনে দ্বিতীয় পুৰস্কাৰ পালে, তৃতীয় পুৰস্কাৰ পালে, বিভিন্ন শিতানত এই কথাবিলাক বিতংভাৱে আলোচনা হোৱা উচিত। কাৰণ ভাল কামৰ ভাল ফল দিয়া উচিত, আৰু ভাল কাম যিমান গুণানুকীৰ্তন হয় সিমানে ইয়াৰ মৰ্যাদা আৰু শ্ৰীবৃদ্ধি হয়। গতিকে আজি শুভখনত মই আৰু বেছিকৈ বক্তব্য নিদিওঁ। গতিকে আপোনালোকে ইমান গৰমৰ মাজতো আহি পেলাই এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি এই অভাজনক যিখিনি মৰম চেনেহ আশীৰ্বাদ দিলে, তাৰ বাবে সমবেত প্ৰতিগৰাকী ব্যক্তি ডিগবৈবাসী ৰাইজৰ শ্ৰীচৰণত মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু আশা ৰাখিছোঁ ভৱিষ্যতৰ দিনত আপোনালোক সকলোৱে মিলি আমাৰ ডিগবৈ পৌৰসভাক সদায় সহযোগিতা আগবঢ়াই যাব, আৰু পৌৰসভাও প্ৰতি 3 মাহৰ মূৰে মূৰে নাগৰিক সভা পতা উচিত। আমাৰ বিধায়ক ডাঙৰীয়া আছেই,
তেখেতৰ দিহা পৰামৰ্শ লৈ ইয়াত নাগৰিক সভা আয়োজন কৰি চহৰখনত ভৱিষ্যতলৈ কৰিব লগা কি কি কাম আছে, কি কি কাম ৰাইজে কৰাটো বিচাৰে, এই কথাবিলাকো আপোনালোকে পৰামৰ্শবিলাক বুটলাটো অত্যন্ত দৰকাৰ। কাৰণ ডিগবৈ চহৰৰ মানুহে দেশ বিদেশ ভ্ৰমণ কৰিছে, বহুতৰ বহু ধৰণৰ জ্ঞান আছে, বহুতৰ বহু ধৰণৰ পৰামৰ্শ আছে। গতিকে সেইবিলাক তেখেতসকলৰ মাজত সীমাবদ্ধ হৈ নাথাকি ৰাজহুৱা সভাত তেখেতসকলে ব্যক্ত কৰিলে ভৱিষ্যতৰ দিনত এইখন চহৰক সজাই তোলাৰ বাবে আমিও আপোনালোকৰ পৰা বহুতখিনি শক্তি আয়ত্ব কৰিবলৈ সক্ষম হ'ম। তাকেই কামনা কৰি আমাৰ এই মঞ্চত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিলৈ পুনৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সমবেত সমূহ ৰাইজলৈ সেৱা জনাই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় অসম, জয় হিন্দ। তেখেতক মই পৌৰসভাৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি ডিগবৈ পৌৰসভা সুন্দৰভাৱে লৈ যাবলৈ আমাক সহায় কৰাৰ কাৰণে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবুলিয়ে আমাৰ আজি সভাভংগ ঘোষণা কৰিছোঁ। লগতে সকলোকে লঘু চাহ খোৱা আছে, সেইটো আপোনালোকে যাতে গ্ৰহণ কৰে এইবুলিয়ে সভাভংগ